নমস্কাৰ সকলোলৈকে ষ্টাডি ইকিউ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে যে আজি যেহেতু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ মাৰ্কশ্বিটসমূহ আহি পাইছে আৰু তেওঁলোকে চাকৰি পোৱাটো নিশ্চিত, গতিকে দৰমহা কিমান হ'ব সুধি আছিলে। দৰমহাৰ বিষয়ে জনাবলৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আগতে যেহেতু ময়ো নিজে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে কাম কৰিছিলোঁ, বিভিন্ন হায়াৰ ছেকেণ্ডাৰীত গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুলতো আছিলোঁ আৰু লগতে প্ৰভিঞ্চিয়েলাইজ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুলতো মই জব কৰাৰ অভিজ্ঞতা আছে। গতিকে চেলাৰী কিমান হ'ব সেই সম্পৰ্কে মই জনাব বিচাৰিছোঁ। দৰমহা যদি আমি জানিব বিচাৰোঁ, দৰমহাৰ প্ৰথম দুটা মূল অংশ হৈছে বেছিক পে আৰু গ্ৰেড পে। আপোনালোকৰ বেছিক পে আৰু গ্ৰেড পে যেতিয়া জানিব তেতিয়া দৰমহাটো জানিবলৈ আপোনালোকৰ সুবিধা হ'ব। আপোনালোকৰ বেছিক পে হৈছে 22,000 টকা আৰু গ্ৰেড পে হৈছে 11,800। এই দুটা আমি যোগ কৰি পেলাই টোটেল আপোনাৰ পেমেণ্ট হ'ব 33,800 টকা, 33,800 ৰুপিজ। এইটো আপোনালোকৰ পেমেণ্ট, এইটো আপুনি পাবই। তাৰ লগত আৰু কিছুমান আনুষংগিক যোগ হ'ব। আপোনালোকৰ পেমেণ্টৰ লগত যোগ হ'ব ডিয়াৰনেছ এলাউন্স, ডিএ বুলি যাক কোৱা হয়। ডিয়াৰনেছ এলাউন্সটো আমাৰ বছৰ দুবাৰ ইনক্ৰিজ হয়। ঠিক আছে, 55% এতিয়া অসম চৰকাৰৰ কৰ্মচাৰীক ডিএ হিচাপে দি আছে। আৰু আপোনালোকৰ যদি আমি চাওঁ 33,800 লগত 55% যেতিয়া উলিয়াম তেতিয়া 18,590 ৰুপিজ হ'ব। 18,590 ৰুপিজ লগত মেডিকেল এলাউন্স থাকিব আপোনাৰ 600 ৰুপিজ। আৰু যদিহে আপুনি কামৰূপ মেট্ৰত চাকৰিটো পায় তেতিয়াহ'লে 200 ৰুপিজ আপোনাক এক্সট্ৰা এটা দিব। চিটি কম্পেনচেটৰী এলাউন্স বুলি কোৱা হয়, CCA। কাৰণ যিহেতু মহানগৰ এখন থাকিলে বিভিন্ন ধৰণৰ খৰচ আহি পৰে, সেইকাৰণে এক্সট্ৰা এটা 200 টকা অসম চৰকাৰে কৰ্মচাৰীসকলক দিয়ে। আৰু লগত আপোনাৰ হাউচ ৰেণ্ট থাকিব 10%। আৰু যদি আপোনাৰ হাউচ ৰেণ্ট 10% হয় তেতিয়া 33,800 যিহেতু আপোনাৰ পেমেণ্ট হয়, আৰু 33,800ৰ 10% হৈছে 3,380 ৰুপিজ। এতিয়া আমি গোটেইকেইটা যোগ কৰিব লাগিব। 33,800 লগতে আপোনাৰ ডিয়াৰনেছ এলাউন্স, মেডিকেল এলাউন্স, CCA আৰু হাউচ ৰেণ্ট, এই গোটেইকেইটা যেতিয়া যোগ কৰিম আমি তেতিয়া আপোনাৰ গ্ৰছ চেলাৰী হ'ব 56,570 ৰুপিজ। এইটো হৈছে আপোনাৰ টোটেল চেলাৰী। এই গ্ৰছ চেলাৰীটো হৈছে আপোনাৰ টোটেল ইনকাম। কিন্তু আপুনি যেতিয়া দৰমহা পাব, গ্ৰছ চেলাৰীটো আপুনি দৰমহা হিচাপে নাপাব, তাৰ পৰিৱৰ্তে আপুনি পাব নেট চেলাৰী। কাৰণ কিছুমান আপোনাৰ ডিডাকশ্যন হ'ব, কিছুমান পেমেণ্ট আপোনাৰ ডিডাকশ্যন হ'ব গ্ৰছ চেলাৰীৰ পৰা, তেতিয়া আপুনি নেট চেলাৰী পাব। নেট চেলাৰী কিমান হ'ব আপোনাৰ চাইছোঁ। গ্ৰছ চেলাৰী আছিলে আপোনাৰ 56,570 ৰুপিজ। GIS গ্ৰুপ ইঞ্চুৰেঞ্চ আপোনাৰ ডিডাকশ্যন হ'ব, ইয়াৰ পৰা গ্ৰছ চেলাৰীৰ পৰা মাইনাছ হ'ব। পি টেক্স আপোনাৰ 208 টকা কাটিব। আৰু NPS আপোনাৰ 10% ডিডাক্ট কৰিব। বেছিক পেৰ পৰা আপোনাৰ ডিডাক্ট হ'ব, গ্ৰেড পেৰ পৰা আপোনাৰ ডিডাক্ট হ'ব আৰু ডিয়াৰনেছ এলাউন্স। বেছিক পে, গ্ৰেড পে আৰু ডিএ এই তিনিটা যোগ কৰি পেলাই আপোনাৰ যি চেলাৰী হ'ব তাৰ 10% আপোনাৰ NPSত জমা হ'ব। সেই টকাখিনি আপোনাৰ নিউ পেঞ্চন স্কিমত জমা হ'ব। আৰু জমা হোৱাৰ পিছত আপোনাৰ টোটেল ডিডাকশ্যন হ'ব। প্ৰথম চেলাৰীৰ কথা মই কৈ আছোঁ দেই, পিছততো ইনক্ৰিমেণ্ট হ'বই। আপোনাৰ ডিডাকশ্যন হ'ব টোটেল 5,747 ৰুপিজ। গ্ৰছ চেলাৰীৰ পৰা আপোনাৰ এই ডিডাকশ্যন এমাউণ্টটো মাইনাছ কৰিব লাগিব, 5,747 ৰুপিজ। এতিয়া আপোনাৰ হাতত চেলাৰী কিমান থাকিব। আৰু এই গোটেইখিনি ডিডাকশ্যন হোৱাৰ পিছত আপোনাৰ চেলাৰী বেংক একাউণ্টত আহিব 50,823 টকা বা 50,823 ৰুপিজ। আৰু যদি আপুনি গাঁৱত কাম কৰে ইয়াৰ পৰা 200 টকা এটা মাইনাছ হ'ব। CCA এমাউণ্টটো আপুনি নাপাব, চিটি কম্পেনচেটৰী এলাউন্সটো আপুনি নাপাব। গতিকে মুঠতে 50,000ৰ ওপৰত আপোনাৰ চেলাৰী থাকিব। 200-100 টকা ইফাল সিফাল হ'ব, কিন্তু 50,000 প্লাছ আপোনাৰ চেলাৰী থাকিব। এইখিনিয়ে জনাব আছিলে। আৰু যিসকলে গ্ৰেজুৱেট টিচাৰৰ বাবে পৰীক্ষা দিছিলে আৰু ৰিজাল্ট অতি সোনকালে ওলাব, তেওঁলোকৰ চেলাৰীৰ বিষয়ে মই নেক্সট ভিডিঅ'ত জনাম আপোনালোকক।
আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।